নমস্কাৰ সকলোকে আজি আহিছিলো নগাঁও টুকুৰাবাহী আৰু ইয়াতে আমি এটা আসাম টাইপৰ ঘৰ বনাই আছিলো মানে আসাম টাইপ নহয় একচুয়ালি ওপৰত মানে টিং লগোৱা আছে হেতু কাৰণে আজিকালি আহিয়ে যায় আৰু আসাম টাইপ বুলি আপোনালোকে এলিভেশনটো দেখা পাইছে তিনটা বেডৰুম হয় যথেষ্ট ডাঙৰ ঘৰ মোটামুটি 2400-2500 স্কয়াৰ ফিট মানৰ ঘৰ হয় তো ভিতৰখন কেনেকুৱা আছে দেখাম আৰু ঘৰটো হাইট একচুয়ালি আমি 4 ফিট মান ৰাখিছিলো ভিডিওটো আৰু ইয়াত যেহেতু আৰ্ট ফিলিং কৰা হ'ল বা তলফালে যেহেতু ঢালাই চালাই কৰা গৈছে সেইটো কাৰণে অলপমান কম দেখা গৈছে 3.5 ফিট মান বৰ্তমান আছে এনে আমি আসলতে এটো 4 ফিট হাইট কৰিছিলো আৰু যিবোৰ উইন্ডো ভেন্টিলেশন লগাইছিলো এবোৰ এলুমিনিয়ামৰ হয় ইয়াতে ধুনিয়াকে ফুল চুল ৰাখাৰ কাৰণে ডিজাইন কৰিবলৈ ইয়াতে আমি টাপ চাপ ৰাখাকে এটা ডিজাইন কৰি দিছো ঘৰটো এলিভেশনৰ লগত মেচ কৰাকে তলফালে টাইলছ লগাই দিয়া হৈছে ঘৰটো সবফালে এই ধৰণে টাইলছ লগাই দিয়া হৈছে আৰু ফ্ৰন্টত ফেন্সি ডিজাইনৰ লাইট এই ধৰণে লগাই দিয়া গৈছে ইয়াৰ কাম বাকি আছে বাৰু সম্পূৰ্ণ হোৱা নাই ইয়াতে ষ্টিলৰ ৰেলিং লগোৱা যাব আৰু ইয়াত ফুলৰ টাপ চাপ খবৰ কাৰণে ডাইৰেক্ট যদি আমি ষ্টেয়াৰছটো দি দিও বাৰান্দাখন মানে বেছি বহল লাগে গতিকে এই ধৰণে আমি এটা দুটা ডিজাইন বনাই দিছো যাতে ইয়াতে কিবা খজুৱা বস্তু ডেকোৰেশনৰ আইটেম হোক বা ডাইৰেক্ট আমাৰ নেচেল কিবা প্লেন্টেশন যদি তেওঁলোকে কৰো বুলি ভাবে তাপ ৰাখি পেলাই কৰিব পাৰিব আৰু সময় এনেকে সন্মুখত এখন গ্ৰিল আৰু এখন বাৰান্দা এন্ট্ৰি আৰু বাৰান্দাখনৰ আমাৰ সাইজটো যথেষ্ট ডাঙৰ মোটামুটি আমাৰ 22 ফুট বাই 8 ফুট মানৰ আছে বাৰান্দাখনৰ সাইজ ইয়াত গ্ৰিল আছে ধুনিয়াকে কালাৰবোৰ কৰা হৈছে আৰু কালাৰবোৰ আমি এছিয়ানৰ ব্যৱহাৰ কৰিছো আৰু যিবোৰ আমি সুইচ বোৰ্ড ব্যৱহাৰ কৰিছো এবোৰ কলাৰছৰ হয় মানে হেভেলছ কলাৰছ এবিলাক ভাল আৰু ওপৰত আমি যিবিলাক সিলিং লগাইছো আমি পিভিসি সিলিং লগাইছো যাতে মানে আপোনাৰ বৰষুণৰ টুকটুককে যদি পানী বা নিয়ৰৰ পানীও যদি ঘামি পেলাই পৰে যাতে সিলিংটো ড্যামেজ হৈ না যায় আৰু যথেষ্ট ঠাণ্ডা জায়গা হয় চাৰিওফালে বহুত গছগছনি আছে ইমান ঘৰটো গৰম নহব টিংখিনিও হাইটত মাৰা আছে আৰু ইয়াত বিভিন্ন ধৰণৰ ফ্যান্সি লাইট লগোৱা হৈছে চেন লাইটকে আদি কৰি গোটেইখিনি বস্তু লগাই দিয়া হৈছে আৰু সন্মুখৰ দুটা সাইডৰ পৰা আমাৰ এন্ট্ৰি আছে মানে তেওঁলোকৰ অলপমান বাথৰুমতে এইফালৰ পৰা এন্ট্ৰিটো হ'ব নালাগে এইফালৰ পৰা হ'ব লাগে গতিকে এইফালেও আমি এখন দৰজা দি দিয়া হৈছে আৰু ইয়াত এটা ধুনিয়াকে আমি সেগুনৰ দৰজা লগাইছো যেটো সাইজ আছে 3.5 ফিট বাই 7 ফিটৰ আৰু ডোৰ লক লগাই দিয়া হৈছে ধুনিয়াকে এখন সেগুনৰ দৰজা হয় আৰু এইবিলাক আমাৰ আমি নিজে ম্যানুফ্যাকচাৰ কৰি আছো মানে যেটো ষ্টিল পাইপটো হয় মানে যেটো লোহা হয় হেতু টাটা ষ্টিলৰ হয় মানে 1.6 mm আপোনাৰ থিকনেস থকা এটো টাটাৰ হয় আপোনালোকে এতে ষ্টেকটো চালে দেখাই পাব আৰু এবোৰ আমি নিজে ম্যানুফ্যাকচাৰ কৰি লগাইছো মানে যথেষ্ট ভাল এটো মানে বহুত ষ্ট্ৰং হয় বেলেগে বনোৱা ঠাইত মানে আজিকালি আমি নিজে এবোৰ বনাই নিজাকে ব্যৱহাৰ কৰো 2x4 টাইলছ লগা হৈছে ডিজিটেলৰ সন্মুখত সোমাই গলে ইয়াতে এটা ড্ৰয়িং হল যেটো সাইজ আছে আমাৰ মোটামুটি 18 ফিট বাই 20 ফিট মানৰ যথেষ্ট স্পেচিয়াছ হয় ওপৰত ধুনিয়াকে আমি পিভিসি সিলিং লগাই দিছো আৰু গ্ৰিলবোৰ লগোৱা হৈ গল আপোনাৰ ইয়াতে এলুমিনিয়ামৰ আমাৰ এবোৰ প্ৰটেক্টৰ শিল্ডৰ এই ধৰণৰ উইন্ডোৰ ভেন্টিলেশন দিয়া হৈছে মানে পিভিসি তুলনাত মানুহবিলাক ইউপিভিসি তুলনাত মানুহবিলাকে আজিকালি এবোৰ লগাবলৈ বেছি প্ৰিফাৰ কৰে কাৰণ ইউপিভিসিতকে এলুমিনিয়ামৰ লাইফটো যথেষ্ট বেছি হয় আৰু ওপৰত আপোনালোকে ডিজাইনটো কেনেকুৱা লাগিছে ক'ব সোমাই গলে ইয়াতে এটা ড্ৰয়িং হল দেখিলে আৰু ভিতৰত আহিলে ইয়াতে এটা অপেন কিচেন যেটো ইয়াত এটা ডিজাইন কৰা যাব তো ইয়াতে আমাৰ এটা ওয়াল পাৰ্টিশন ডিজাইন এটা হ'ব যেটো এতিয়া বনি যাব মানে 10-15 দিনৰ ভিতৰত গোটেইখিনি কমপ্লিট হৈ যাব এটা মডুলাৰ কিচেন কৰা হৈছে ইয়াতে স্লেবত যেটো আছে তো মাৰ্বল লগোৱা হৈছে মডুলাৰ কিচেনটো আপোনালোকে দেখা পাইছে এটো ষ্টৰেজৰ কাৰণে ধুনীয়াকৈ জায়গা ৰাখা হৈছে যে সিম্পলিসিটি কৰিব পাৰিব আৰু ইয়াত আমাৰ তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ ডয়াৰ আৰু প্ৰফাইল হেন্ডেল ব্যৱহাৰ কৰা গৈছে যেটো টাইলছ লাগিছে মেট টাইলছ লাগিছে আৰু বেক সাইডে যোৱাৰ কাৰণে এখন মানে দুৱাৰটো দিয়া আছে বেক সাইডে যোৱাৰ কাৰণে আৰু এই ডোৰবোৰ আমি নিজে একচুয়ালি ম্যানুফ্যাকচাৰ কৰা হয় আৰু যেটো কিচেনৰ সাইজ আছে যথেষ্ট স্পেচিয়াছ হয় মানে 18 ফিট বাই 20 ফিট মানৰ আছে তাৰ ভিতৰত ইয়াতে এটা পাৰ্টিশন হ'ব ইয়াতে ডাইনিংটো তেওঁলোকে বহাব সৰু এটা বেসিন কেবিনেট এটা বনোৱা হৈছে বেসিন কেবিনেট তো এটো ফিটিং হওঁতে আৰু সময় লাগিব বাৰু ফিটিংছবোৰ লগাও বাকি আছে সেনেকৈ আৰু সোমাই গলে ফ্ৰন্টত এটা বেডৰুম হ'ব যেটোৰ সাইজ আছে 14 ফিট বাই 16 ফিট মানৰ ওপৰ আপোনালোকে ডিজাইনটো দেখা পাইছে কেনেকুৱা আছে আৰু এবোৰ ভিতৰত আমি প্লাই দৰজা লগাও তো একদম অৰ্ডিনাৰী প্লাই দৰজা নহয় বাৰু মানে ধুনীয়া ডিজাইন আহে আজিকালি তো এনেকুৱা ভিতৰত প্লাই দৰজা লগোৱা গৈছে আৰু ইয়াত এটা কমন বাথৰুম প্ৰত্যেককে ইউজ কৰিব পাৰে আৰু কমন বাথৰুমৰ ভিতৰত ইয়াত এটা আপোনালোকে দেখিছে মানে যথেষ্ট স্পেচিয়াছ হয় গ্লাছৰ এটা পাৰ্টিশন দিয়া যাব স্যানিটাৰী ফিটিংছবোৰ গুটি আমাৰ ফালৰ পৰা লগাই দিয়া হৈ আছে যিমানবোৰ আমাৰ এসেসৰিজ দৰকাৰ হয় বাথৰুমত সেইবোৰ দিয়া হৈছে শাৱাৰ দিয়া হৈছে এটা ইণ্ডিয়ান টাইপৰ কোমোড এটা লাগিছে আৰু বাকি ইয়াতে এটা ওয়াল পাৰ্টিশন গ্লাছৰ দিয়া যাব আৰু এইবোৰ ডোৰবোৰ যিবোৰ আছে এইবোৰ ফাইবাৰৰ হয় তো এইবোৰ এতিয়া মানে ফিনিশিং হৈ আছে আৰু লাহে তো ইয়াত এটা অলপমান সৰু লবি এৰিয়া টাইপ আৰু ইফালে এটা আছে বেডৰুম এটো মাষ্টাৰ বেডৰুমে হয় যেটো সাইজ আছে মানে মোটামুটি 14 ফিট বাই 16 ফিট মানৰ এটা বেডৰুমৰ সাইজ
সো কালাৰটো একদম লাইট কালাৰ দিয়া হৈছে তলৰ টাইপছৰ কালাৰবোৰ একদম লাইটত আছে ওপৰত অলপমান আমাৰ পিভিসি ডিজাইন কৰা গৈছে সিলিং লগাই পেলাই আৰু ইয়াতো আমাৰ সেই ধৰণে মানে এবোৰ চৌকাবোৰ নিজে ম্যানুফ্যাকচাৰ কৰা হয় এবোৰ লগাই আছো আমি নিজৰ কামবিলাকত আৰু ভিতৰত এই ধৰণৰ প্লাই দৰ্জা ধুনীয়া ডিজাইন কৰা আছে ইলেক্ট্ৰিক্যাল যিবিলাক আছে ইলেক্ট্ৰিক্যাল কামবিলাক আমি ধুনীয়াকৈ কনসিল কৰিছো ওপৰত পিভিসি সিলিং এটা এটা মাস্টাৰ বেডৰুম যিটোৰ সাইজ আছে 16 by 18 মানৰ যথেষ্ট স্পেচিয়াছ হয় আৰু ভিতৰৰ পৰা এটা মানে বাথৰুম আছে এটাচ বাথৰুম যিটোৰ সাইজ আছে 8 ফিট by 9 ফিট মানৰ যথেষ্ট ডাঙৰ সাইজৰ হয় তো ফিটিংছবোৰ হৈ আছে বাৰু গোটেইখিনি হলে সম্পূৰ্ণ হলে আপোনালোকক আকৌ এটা ভিডিঅ দেখাম তো ইয়াতে অৰ্ডাৰ বনাব লাগিলে বিৰাট ধুনীয়া লাগিব আৰু ওপৰত এমনে লাইটিংবোৰ কৰা আছে ৰাতি আৰু বেছি ধুনীয়া লাগিব ঘৰখন আৰু আমি যিবোৰ ঘৰ বনাও আমি 100% কমপ্লিট কৰি পেলাই বনাও মানে কালাৰ পুটি টাইলছ দৰ্জা খিৰিকী গ্ৰিল মডুলাৰ কিচেন ফল সিলিং টিভি কেবিনেট বেসিন কেবিনেট ইয়াতো কিছুমান কাম বাকি আছে তো গোটেই কামখিনি আমি 100% কমপ্লিট কৰি পেলাই বনাও আৰু গোটেই কামটো কমপ্লিট হোৱাৰ পিছত আপোনালোকক বাৰু বাজেট দিম এবাৰ মই এটা এপ্ৰক্স আপোনালোকক এটা বাজেট কৈ দিম কাৰণ সকলো ওনাৰে নিজৰ বাজেটটো শেয়াৰ কৰিব নিবিচাৰে আৰু এনে যদি আপোনাক এপ্ৰক্স ক'ব বিচাৰো তেন্তে আপুনি যদি 3 BHK এটা আসাম টাইপৰ ঘৰ বনাম বুলি ভাবে তেন্তে হলে আপোনাৰ নিজৰ কথা যে আপুনি কিমান স্কয়াৰ ফিটৰ ঘৰ বনাইছে বা আপুনি কোনটো ক্লাছত আপোনাৰ নিজৰ ঘৰখন বনাইছে তো 3 BHK যদি আপুনি এখন ঘৰ বনাও বুলি ভাবে তেতিয়া হলে মোটামুটি আপুনি 20 লাখ বা 18 লাখ মানৰ পৰা 30-40 লাখ মানলৈকে আপুনি খৰচ কৰিব পাৰে নিজৰ ঘৰখন বনাওতে তো ঠিক সেই ধৰণে আপুনি এটা গেছ কৰি ল'ব যে আপুনি কিমান মান বাজেটৰ ভিতৰত আপোনাৰ ঘৰখন বনাও বুলি ভাবে আৰু সকলো ওনাৰে নিজৰ বাজেটসমূহ শেয়াৰ কৰিবলৈ ভাল নাপায় কেনেকুৱা হৈছে কমেন্ট কৰি জনাব ঘৰখন আৰু বহুতখিনি কাম এতিয়াও বাকি আছে বাৰু পৰপুৰা তো সেইখিনি কমপ্লিট হলে আপোনালোকক ফুল ভিডিঅ' এটা আকৌ দিম বাৰু গোটেই বস্তুবোৰ ফিটিং হোৱাৰ পিছত ধন্যবাদ